প্ৰথম যেতিয়া মই গীৰ্জাঘৰৰ ভিতৰত মই দেখিছোঁ এই 6 পৃথিৱীলৈ আহিছিল। ইমানসকলে আহিছে, সকলোকে প্ৰভুৱে নতুন আশীৰ্বাদ কৰক। আমাৰ বাইবেলৰ চবতকৈ উত্তম বাক্যটো, উত্তম পদটো কোনটো? চবতকৈ মেইন পদ, সোণালী মানে পদ বুলি কোৱা যায়, গল্ডেন ভাৰ্চ বুলি কোৱা যায় বাইবেলৰ। সেইটো হৈছে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। এইটো বহুত বেছিভাগ খ্ৰীষ্টিয়ান মানুহৰ মুখস্থ থাকে। সেইকাৰণে আমি বিশ্বাসটো কৰিব লাগিব যে আমি মানুহে দান দিওঁ কি? মাটি বাৰী দান দিওঁ, সোণৰূপ দান দিওঁ, কোনোবা প্লেন চিলেন দান দিয়ে ধনী মানুহবিলাক আজিকালি। কোনোবা বেছি মৰম গ'লে ঘৰ চৰ দান দিয়ে, টকা দান দিয়ে, কিবা দান দিয়ে, কিন্তু একটাই বেটা থাকিলে বেটাটো দান নিদিয়ে। কিন্তু দানটো দিব, এটাই ল'ৰা থাকিলে দানটো দিব, কিন্তু সেই দানটো মানে সি যদি দেখে মোৰ ল'ৰাটো মই পঢ়াব পৰা নাই, ই মোৰ লগত থাকিলে ই এটা গৰীব হ'ব, ভিখাৰী হ'ব, জিন্দগীত মই ইয়াক মানুহ বনাব নোৱাৰিম, তাত গ'লে সি গাড়ী মটৰত থাকিব, ধনী হ'ব আৰু সি মোক তাৰ টকা পইচা আনি মোক বৃদ্ধকালত দিব। যদি ভাবে তেনেকৈ, তেতিয়াহ'লে ভালৰ কাৰণে দান দিব পাৰে, ভাল অৱস্থা পাবৰ কাৰণে। কিন্তু ঈশ্বৰে মানে আমাক বচাবৰ কাৰণে যীশুক মৰিবলৈ দান দিছে। তেওঁৰ প্ৰেমটো মানে বহুত বেলেগ। আমাক বচাবৰ কাৰণে তেওঁক একজনকে তেওঁ মৰিবলৈ দানটো দিছে। আমাৰ কাৰণে তেওঁ মানে মৰিব লাগিব। সেইকাৰণে সেইটো প্ৰেম কাৰো লগত নিমিলে। ये अनोखा प्रेम है, मनुष्य के साथ मिलता जुलता नहीं, बहुत अलग सा है प्रेम। तार माने সেইকাৰণে নহ'লে কি হ'ব? যাতে নষ্ট নহয়। নষ্ট শব্দটো মই এদিন বুজিলোঁ যে আলুটো নষ্ট হ'লে, পিঁয়াজটো নষ্ট হ'লে কেনেকুৱা হৈ যায়, মই একদিন এনেকুৱা চুই চাওঁতেহে বুজি পালোঁ। পিঁয়াজৰ বস্তাত, আলুৰ বস্তাত যেতিয়া এনেকুৱা আঙুলিটো লগাই চাইছোঁ, তেতিয়া যেনেকুৱা হৈছে নহয় পচি যোৱাটো, নষ্ট হোৱাটো, তেতিয়া বুজি পাইছোঁ যে নষ্টটো কেনেকুৱা। মৃত্যুৰ বীজে এডেন বাগিচাতে প্ৰথম মানুহকে খুটিছে। ঈশ্বৰে আমাৰ মানে মৃত্যুৰ দণ্ডৰ আজ্ঞাটো, হুকুমটো জাৰি কৰি দিলে। ডেথ চেণ্টেন্স ডিক্লেয়াৰ হ'ল এডেন বাগিচাতে। সেইকাৰণে আমাৰ শৰীৰটো অলপ দিনৰ কাৰণে ভাল থাকে, তাৰপিছতে আমাৰ শৰীৰটো নষ্ট হৈ আহে। কাৰণ মৃত্যুৰ বীজ আমাৰ ভিতৰত আহিলে আৰু নষ্ট হোৱা বীজটো অলপ দিনৰ পাছত কাৰ্য কৰে জীৱনত। আমি ইমান ধুনীয়াকৈ ফুলি আহোঁ, ধুনীয়া হৈ আহোঁ, আকৌ অলপ দিনৰ পাছত আকৌ মূৰ হৈ যাওঁ। কিন্তু সেইকাৰণে আজিৰ পৃথিৱীত মানুহে বহুত বস্তু আশা কৰি আছে, কিন্তু এই আশাবিলাক চব এদিন নিৰাশা হৈ যাব পাৰে সময় যদি আহে। কোনো আশাটোৱে পাৰ্মানেণ্ট নহ'ব। আৰু মানুহবিলাকে কোনোবাই কয় 7 জনম তক প্যাৰ, কিন্তু 7 দিনৰ পাছতে বদলি হৈ যায়। মাত্ৰ ঈশ্বৰৰ প্ৰেমটোহে স্থায়ী আৰু সেইটোহে চিৰকাল থাকে। যোনে ঈশ্বৰৰ প্ৰেমটো পাইছে, যোনে ঈশ্বৰক পাইছে, আৰু তেওঁহে চিৰকাল থাকিব, আৰু ঈশ্বৰৰ প্ৰেমটোহে চিৰকাল থাকিব। যোনে ঈশ্বৰত আশা কৰিছে তেওঁহে থাকিব চিৰকাল, বাইবেলত কৈছে। সেইকাৰণে খ্ৰীষ্টমাছৰ দিনা, বৰদিনৰ দিনাখন, ডাঙৰ দিনত ঈশ্বৰে আমাক বচাবলৈ নিজৰ একমাত্ৰ পুত্ৰক আমাৰ কাৰণে দান দিলে। যোনে দানটো ল'ব তাৰহে মংগল হ'ব। যোনে দানটো নলয়, নালাগে বুলি ক'ব, তাৰ ভাৰটো তাৰ লগত। যোনে দানটো ল'ব, ঈশ্বৰৰ দানটো যোনে গ্ৰহণ কৰিব পুৰা হৃদয়েৰে, তেওঁ নষ্ট নহ'ব বুলি কৈছে। সেইটো বাইবেলৰ প্ৰতিজ্ঞা। সেইকাৰণে আমি খ্ৰীষ্টিয়ান ধৰ্মটো ল'লে মানে অনন্তকাল জীয়াই নাথাকোঁ। আমি যদি ঈশ্বৰে দিয়া দানটো লওঁ ভিতৰত, হৃদয়ত,
জীৱনত, তেতিয়া আমি নষ্ট নহ'ম বুলি কৈছে। যদি ভালকৈ যদি আমি তাক লওঁ, ঈশ্বৰে দিয়া দান, যে ঈশ্বৰৰ আশীৰ্বাদ যদি আমি ৰিচিভ কৰিব লাগে, যদি আমি পাব লাগে, আমি নম্ৰ নহ'লে ঈশ্বৰৰ আশীৰ্বাদটো ল'ব নোৱাৰোঁ। আৰু আমি যদি ঈশ্বৰক জেগা দিওঁ হৃদয়ত, তেনেহ'লে ঈশ্বৰে শেষত আমাক তেওঁ নিজৰ দেশত জেগা দিব, সেইটো আমি দেখিছিলোঁ। কিন্তু এতিয়া আৰু তেওঁ আৰু দুটামান উদ্দেশ্য থাকি গ'ল। যীশুৱে কি কাৰণে আহিছিলে? মথিয়ে লিখা সুবাৰ্তা 4 অধ্যায় 16 পদ, অৰ্থাৎ যিবিলাক আন্ধাৰত বহি আছিল তেওঁবিলাকে মহাজ্যোতি দেখিবলৈ পালে, আৰু যিবিলাক মৃত্যুৰ দেশ আৰু ছায়াত বহি আছিল তেওঁবিলাকৰ ওপৰত জ্যোতি উদয় হ'ল। ইয়াতে লিখা আছে বহুত মানুহ আন্ধাৰত বহি আছিল, তাৰমানে তেওঁবিলাকে একো গম পোৱা নাছিল ভৱিষ্যতে কি হ'ব। মনৰ আন্ধাৰটো বহুত বেলেগ আন্ধাৰ। আন্ধাৰত মানুহে একো দেখা নাপায়, খোজকাঢ়িব নোৱাৰে, দৌৰিব নোৱাৰে। আন্ধাৰত মানুহ দৌৰিব নোৱাৰে, ক'ত গাঁত আছে গম নাপায়, ক'ত হুল আছে গম নাপায়। কিন্তু পোহৰত হ'লে একদম চবফালে দেখা পায় আৰু ভালকৈ যাব পাৰে। আন্ধাৰত ভয় থাকে। কিন্তু ইয়াতে কৈছে বহুত মানুহ আন্ধাৰত বহি আছিল, তেওঁবিলাকে মহাজ্যোতি দেখিবলৈ পালে, আৰু যিবিলাকে মৃত্যুৰ দেশ আৰু ছায়াত বহি আছিল তেওঁবিলাকৰ ওপৰত জ্যোতি উদয় হ'ল। যীশুখ্ৰীষ্টই পৃথিৱীলৈ আহি পেলাই ক'লে যে মই গোটেই জগতৰে পোহৰ। যিজনে মোৰ পাছে পাছে আহিব তেওঁ আন্ধাৰত নফুৰি জীৱনৰ পোহৰ পাব, জীৱনৰ উদ্দেশ্যটো পাব, আত্মাৰ পোহৰটো পাব, জ্ঞানৰ পোহৰটো পাব। আৰু সেইকাৰণে যীশুক গ্ৰহণ কৰা মানুহবিলাক, সমাজবিলাক প্ৰথমতে চিভিলাইজ দেশ হ'ল, আৰু আমাতকৈ উন্নত দেশ হ'ল প্ৰথমতে পৃথিৱীততো বহুত দেশ আছে, কাৰণ তেওঁবিলাকে প্ৰথমতে যীশুক পালে। কাৰণ তেওঁ সঁচাকৈ জ্ঞানৰ পোহৰ আৰু আত্মাৰ পোহৰ, জীৱনৰ পোহৰ। কাৰণ তেওঁ যিটো কৈছে সেইটো কৰি দেখাইছে। আৰু যিবিলাকে মৃত্যুৰ দেশ আৰু ছায়াত বহি আছিল, তেওঁ এইটো কাৰণেও আহিছিল যাতে মানুহবিলাকে যাতে দেখা পায় জীৱনটোনো কি, তাক যাতে বুজি পায়, আৰু জীৱনৰ সিপাৰেনো কি আছে, জীৱনৰ সিপাৰেনো কি আছে তাক যাতে বুজি পায়, দেখা পায়। সেইকাৰণে যীশুখ্ৰীষ্টই পোহৰ হৈ পেলাই আহিলে। তাৰ পাছতে ইব্ৰী 2 অধ্যায় 14 পদত আছে, তেওঁ তেজমোহৰ শৰীৰ লৈ পেলাই পৃথিৱীলৈ আহিলে। কি কাৰণে? যে মানুহবিলাকক মৃত্যুৱে কব্জা কৰি ৰাখিছিল। মানুহৰ আত্মাটো মানে একটা পাপৰ শিকলিৰে একদম বান্ধ খাই আছিল। মানুহে ইচ্ছা কৰিলেও মৃত্যুৰ পৰা মুক্ত হ'ব পৰা নাছিল। মৃত্যুটোৱে লাষ্ট হোপ মানুহৰ, মৃত্যুটোৱে লাষ্ট, মানুহ যাব নোৱাৰে, ভাবিব নোৱাৰে আৰু। কিন্তু যীশুখ্ৰীষ্টই এই মৃত্যুটোক মুখামুখি হৈ মৃত্যুটোক অকৰ্মণ্য কৰিবলৈ আহিছিলে। তাৰমানে ইয়াৰ যিটো পাৱাৰ আছিলে, পাৱাৰটো নাইকিয়া কৰিবলৈ আহিছিলে যীশুৱে। সেইকাৰণে বাইবেলৰ প্ৰথম কৰিন্থিয়া 15 অধ্যায় 55 পদত লিখা আছে, হে মৃত্যু তোমাৰ হুল ক'ত? কাৰণ তাতে মৃত্যুৰ মৃত্যুটো নামত থাকি গ'ল। যীশুখ্ৰীষ্টই যেতিয়া মৃত্যুৰ লগত মুখামুখি হ'ল, মৃত্যুৰ আচলতে পাৱাৰটো তেওঁ ভাঙি দিলে, শিকলিটো তেওঁ ছিঙি দিলে। আৰু মৃত্যুৰ সিপাৰেও মানুহে পুনৰাই মিলন হ'ব পৰা, পুনৰাই জীয়াই থাকিব পৰা, পুনৰাই ঈশ্বৰৰ লগত থাকিব পৰা মানুহে বাটটো দেখিলে, আশাটো পালে। সেইকাৰণে যীশুখ্ৰীষ্টই 2 নম্বৰ কথাটো হ'ল পোহৰ দিবলৈ আহিলে। আৰু তেওঁ আমাৰ আচল শত্ৰু, মানৱ জাতিৰ আচল শত্ৰু মৃত্যুক তেওঁ পৰাভূত কৰিবলৈ আৰু नाकामयाब কৰিবলৈ, इसको बेकार करने के लिए आया था। नाम के वास्ते तो ये है आज भी मित्र, लेकिन असली मित्र तो नरक में है।
সেইটো কাৰণে যীশুখ্ৰীষ্ট আহিছিল। 2 কৰিন্থিয়া 5:19 আছে বাইবেলত। তেওঁ কি কাৰণে আহিছিল? তেওঁ পৃথিৱীত আহি খোজকাঢ়িছিল আৰু আহি পেলাই পৃথিৱীৰ মানুহৰ পাপবিলাক তেওঁ লিখা নাছিল, হিচাপ কৰা নাছিল, আৰু পাপী মানুহক পবিত্ৰ ঈশ্বৰৰ সৈতে তেওঁ মিলন কৰি আছিল পৃথিৱীত। মানে দুশ্মনক মানে মানুহ আৰু ঈশ্বৰ দুশ্মন আছিল, উল্টাকে চলে। মানুহক ঈশ্বৰৰ লগত মানে লগ লগাই আছিলে, মিলন কৰাই আছিলে। He was reconciling the humans with God. ये मानव जाति को उसने परमेश्वर के साथ एकजुटता में लाया था। कोई धर्म देने के लिए वो नहीं आया था, नया धर्म खड़ा करने के लिए नहीं आया था। সেইকাৰণে ইয়াতে তেওঁ অহাৰ 3 নম্বৰ আৰু উদ্দেশ্য, তিনি দিনত মই 3টা কৈছিলোঁ, এতিয়া 6টা হৈ গ'ল। তেওঁ আহিছিল পৃথিৱীত যে মানুহক ঈশ্বৰৰ লগত মিলন কৰাইছিল। আমি ঈশ্বৰৰ লগত মিলন হ'ব পাৰিলে বহুত ভাল, কাৰণ ঈশ্বৰ সদায় থাকে, আমিও সদায় থাকিব পাৰিম। আমি যাৰ লগত মিলন হৈছোঁ সি সদায় নাথাকে। আমি যাৰ ওপৰত ভৰসা কৰিছোঁ সেই ভৰসাটো খহি পৰে। কিন্তু ঈশ্বৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক হয়, তেওঁ নমৰে, তেওঁ জীয়াই উঠিলে আৰু তেওঁ জীয়াই আছে, আৰু তেওঁ লগত মানুহ মিলন হ'লে তেওঁবিলাকৰ কাৰণে মংগল হ'ব। সেইকাৰণে যীশুখ্ৰীষ্ট পৃথিৱীলৈ আহিছিলে ঈশ্বৰৰ লগত মিলন কৰিবলৈ। আৰু মই যেতিয়া প্ৰথমতে যীশুক জনা নাছিলোঁ, তেতিয়া প্ৰথম যেতিয়া মই গীৰ্জাঘৰৰ ভিতৰত সোমাইছিলোঁ, তেতিয়া মই দেখিছোঁ খ্ৰীষ্টিয়ান মানুহবিলাকৰ চেহেৰাবিলাক ইমান চেফৰা চেফৰি দেখিবলৈ। মই প্ৰথম যিটো গীৰ্জাত সোমাইছিলোঁ তাতে শুকান মুকান চেহেৰা, কিন্তু দেখোন এনেকে চবে চকু মুদি আছে, আগফালে একটা মানুহ প্ৰাৰ্থনা কৰি আছে, প্ৰভু এই মানুহবিলাকক তুমি কুশলে মংগলে বাছত ইয়াতে লৈ আহিলা, তোমাক ধন্যবাদ কৰোঁ, ইহঁতৰ এনেকা হৈ ধন্যবাদ কৰোঁ। ই দেখোন একদম কিবা নিজৰ বন্ধুক কথা পতাৰ নিচিনা পাতি আছে দেখোন। খ্ৰীষ্টিয়ান মানুহটো দেখোন চেহেৰাটো ভাল নহয়, কিন্তু একদম দেখোন নিজৰ বন্ধুক কিবা এটা কোৱাৰ নিচিনা দেখোন কৈ আছে। মই ইমান দিনে ৰাতিয়ে একদম কিবা কৰি আছোঁ, ভজন কীৰ্তন কৰি আছোঁ, ইমান হৰি নাম লৈ আছোঁ, ইমান বেছি মই ভক্তি কৰোঁ, ইমান মই প্ৰাৰ্থনা কৰোঁ, কিন্তু মইতো এনেকাতো ক'ব পৰা নাই। কিন্তু কিবা চিনাকি মানুহ নিচিনা দেখোন কথা পাতি আছে। এটি নেদেখা ঈশ্বৰৰ লগত দেখোন কিবা চিনাকি ঘৰৰ মানুহ নিচিনা দেখোন কথা পাতি আছে খ্ৰীষ্টিয়ানবিলাকে। খ্ৰীষ্টিয়ানবিলাকে ঈশ্বৰক ইমানেই চিনি পায় নাই যে ঘৰৰ মানুহ নিচিনা কথা পাতে। কাৰণ মিলন হ'লে একজনে আনজনক চিনি পায় আৰু এনেকা নিজৰ নিচিনাকৈ কথা পাতিব পাৰে। সেইকাৰণে ধৰ্মত সোমালেতো নহ'ব, ঈশ্বৰৰ লগত মিলন হ'ব লাগিব। আৰু যীশুখ্ৰীষ্টই এই 6টা উদ্দেশ্যত পৃথিৱীলৈ আহিছিল। তাৰে ভিতৰত কোনটো জীৱনত আপুনি অভিজ্ঞতা পালে তেওঁ আহাটো? কিন্তু মই যীশুক হ'লে হে পিতৃ ঈশ্বৰ বুলি মই ক'ব নোৱাৰিছিলোঁ প্ৰথমতে। মই যীশুক প্ৰভু যীশু বুলিও মই ক'ব নোৱাৰিছিলোঁ প্ৰথমতে। মোৰ ডিঙিত কিবা এটা এনেকা ধৰা নিচিনা লাগিছিলে। মোৰ যীশু নামটো উচ্চাৰণেই নহৈছিলে, বেলেগ নামহে ওলাই যায়। কিন্তু প্ৰভু বুলি মাতিবলৈ, প্ৰভু যীশু বুলি ক'বলৈ মোৰ বহুত কষ্ট, সম্ভৱ নাছিলে। কিন্তু যেতিয়া তেওঁ মোক সহায় কৰিলে, তেওঁ মোক ঢুকি পালে, বিচাৰি পালে,
তেতিয়া মই সবতকে বেছি ওচৰ মানুহ নিচিনা যীশুৰ লগত কথা পাতিব পৰা হলো আৰু मैं तार उत्तर बिलाक देखा पुआ होलो पर्पस ऑफ हिज कमिंग वो कौन सा मकसद लेके संसार में आया था उसका क्या बिजनेस था मैं तो दिनत কৈছিলো কোনোবাই যদি কয় যে মই আমক কাম কৰিবলৈ আহিছো হি যদি বেলেগ এটা কাম কৰি থাকে তাৰ কাম আৰু কথাটো যদি নিমিলে তেনেহলে তো মিছলিয়া হৈ যাব কিন্তু যীশুৱে যিবিলাক কথা কৈছে যিটো কাৰণত আহিছো বুলি কৈছে তেওঁ আখৰে আখৰে সবটো পালন কৰি দেখাইছে মোৰ জীৱনত এটো হৈছে বুলি মানুহে ক'ব পাৰিব সেইকাৰণে পৃথিৱীৰ মানুহে ঈশ্বৰৰ লগত মিলন হ'ব লাগে প্ৰয়োজন আছে এতিয়া আমি অলপমান চাম আমি যিজনা ঈশ্বৰক মানিছো তেওঁ কেনেকুৱা ঈশ্বৰ আৰু যিজনা ঈশ্বৰক আমি মানিছো খ্ৰীষ্টিয়ান বিলাকে তেওঁ আসলতে প্ৰকৃততে কি বিচাৰিছে খ্ৰীষ্টিয়ান মানুহৰ পৰা আৰু পৃথিৱীত তেওঁ কি বিচাৰিছে বহুত মানুহে ভালকে কথাটো ক্লিয়াৰকে বুজি নাপায় ভাবে আমাক অকলে গিৰ্জাত যোৱাটোকে বিচাৰি আছে নেকি কিছুমানে ভাবে যে অকলে এইটো কৰি থকাটোকে বিচাৰি আছে নেকি ভাবি থাকে কিন্তু স্বৰ্গময়তৰ ঈশ্বৰে বাইবেলৰ ঈশ্বৰে পৃথিৱীৰ মানুহৰ পৰা কি বিচাৰিছে তেওঁ কি বিচাৰিছে জানিবলৈ হলে তেওঁৰ কথাকিটা জানিব লাগিব তেওঁ কেনেকুৱা তাক জানিব লাগিব যিজনা ঈশ্বৰে কৈছে যিশয়া 43 অধ্যায়ত কৈছে যে মই কাৰ্য কৰিম তাক কোনেও অন্যথা কৰিব নোৱাৰে যিজনা ঈশ্বৰে কৈছে মই এক ধমকিতে সাগৰ শুকুৱাই দিওঁ যিজনা ঈশ্বৰে যিশয়া 44 অধ্যায়ত কৈছে যে মই ন্যায়বান ঈশ্বৰ মই কোনো অন্যায় নকৰো মই কাকো অন্যায় নকৰো মই ন্যায়বান ঈশ্বৰ আৰু মই সত্য ঈশ্বৰ হে পৃথিৱী নিবাসী বিলাক মোলৈ দৃষ্টি কৰা মোলৈ চোৱা আৰু তোমালোকে মুক্তি লাভ কৰা পৰিত্ৰাণ পোৱা যিজনা ঈশ্বৰে কৈছে যিশয়া 46 অধ্যায়ত যে মই ভৱিষ্যতে ঘটিব লগা সব কথা মই অতীততে কৈ ৰাখিছো মোৰ বাহিৰে কোনেও নাজানে ভৱিষ্যতে কি কি ঘটিব কিছুমান জ্যোতিষীয়ে কয় ইমান তাৰিখে ভূমিকম্প আহিব নাহে ইমান তাৰিখে এনেকুৱা হ'ব নহয় কিন্তু ঈশ্বৰে কোৱা কথাটো তেওঁ আগতে কৈ ৰাখিছে আৰু 100% সেম টু সেম হয় কাৰণ ঈশ্বৰে কৈছে যে মই পুৰাতন কালতে কৈ ৰাখিছো একেবাৰে লাষ্টৰ ভৱিষ্যতত কি হ'ব আৰু তাত কি হ'ব কাৰণ ঈশ্বৰে আগৰটো জানে আৰু একদম পাছৰটো জানে আপুনি নাজানে আজিৰ পৰা 10 বছৰ পাছত কি হ'ব কালি কি হ'ব আপুনি নাজানে বহুতে ক'ব যে আমি ইমান বছৰ পাছত এইটো কৰিম বুলি ক'ব নাই নহবগৈ কামটো ডেকা মানুহে ভাবে যে মই এনেকা কৰিম বুলি ভাবে যিশয়া 40 অধ্যায়ত কৈছে ডেকা মানুহ হলেও একেবাৰে উজুতি খাই একেবাৰে পৰি যায় লেবিজন হৈ যায় একেবাৰে নোৱাৰা হৈ যায় ডেকা হলে কি হ'ব কিন্তু যোনে ঈশ্বৰলৈ অপেক্ষা কৰিব যিজনা ঈশ্বৰে কৈছে য'ত মৰুভূমি আছে পানী নাই তাত মই হ্ৰদ সৃষ্টি কৰো পানী যিজনা ঈশ্বৰে কৈছে য'ত ৰাস্তা নাই অৰণ্যত মই বাট সৃষ্টি কৰো যাবৰ কাৰণে ৰাস্তা মই সৃষ্টি কৰো পথ সৃষ্টি কৰো যিজনা ঈশ্বৰে কৈছে যে মই দুখীয়া দৰিদ্ৰক গোবৰৰ দমৰ পৰা ৰজাৰ অট্টালিকাত নি পেলাই মই বহাও আৰু ভেড়া ৰখিয়াক দায়িদক তেওঁ ভেড়া ৰখিয়াৰ পৰা ৰজা বনাইছিলে যোসেফক গাতৰ তলৰ পৰা উঠাই নি পেলাই ক'বাত প্ৰধানমন্ত্ৰী বনাইছে যিজনা ঈশ্বৰে অসম্ভৱ বিলাক সম্ভৱ কৰে তেওঁ কৈছে মোৰ হাতটো ইমান ছুটি নে যে মই তাৰে ঢুকি নাপাওঁ মোৰ জানো শক্তি নাই উদ্ধাৰ কৰিবলৈ
মোৰ কাৰণে কিবা অসম্ভৱ আছে নেকি ঈশ্বৰে নিজে প্ৰশ্ন কৰিছে বাইবেলত তেনেকুৱা ঈশ্বৰক আমি তেনেকুৱা ঈশ্বৰৰ নামটো লৈছোঁ বাইবেলৰ ঈশ্বৰ বহুত মানুহে ক'ব যে আমি এনেকা কৰিম তেনেকা কৰিম বহুত মানুহে ক'ব যে আমি দেশটো এনেকা কৰিম আমাৰ ভৱিষ্যতটো এনেকা হ'ব আমাৰ পৃথিৱীটো এনেকা কৰিম আমি সব দখল কৰি ল'ম কিবা কৰি ল'ম আৰু কেইদিনমান পাছত ই নাথাকেই মানুহ পৃথিৱীত ঈশ্বৰে কৈছে জমিন মোৰে সোণৰূপ মোৰে সব মোৰে হয় কিমান ফুটানি আৰু সেই ঈশ্বৰক আমি যাক মানিছোঁ তেওঁ আচলতে কিটো বিচাৰিছে আমাৰ পৰা যিজনা ঈশ্বৰে কৈছে পৃথিৱী আৰু আকাশমণ্ডল গুচি যাব পাৰে কিন্তু মোৰ বাক্য লুপ্ত নহ'ব মঠি 24:35 পদ আৰু যিজনা ঈশ্বৰে কৈছে গিৰিবোৰ স্থানান্তৰ হ'ব এই পৰ্বতবোৰ গুচি যাব পাৰে ইমান ডাঙৰ ভূমিকম্প হয় সেই চান্দুবি নিচিনা পাহাৰটো তলত সোমাই পেলাই ডুবি হৈ যাব পাৰে কিন্তু গিৰিবোৰ গুচি যাব পাৰে পৰ্বতবোৰ মানে গুচি যাব পাৰে কিন্তু মোৰ দয়া তোমাৰ পৰা নুগুচিব যিশয়া 54:10 পদত কৈছে তেনেকুৱা জন ঈশ্বৰে আমাৰ পৰা এতিয়া কি বিচাৰিছে আমাৰ পৰা প্ৰথম কথা হৈছে তেওঁ কি বিচাৰিছে দ্বিতীয় বিৱৰণ 28:1 পদত তেওঁ কৈছে যে যদি তোমালোকে মোৰ বাক্যলৈ যত্নেৰে কাণ দিয়া যীশুখ্ৰীষ্ট পৃথিৱীলৈ আহি পেলাই ক'লে যাৰ যাৰ কাণ আছে তেওঁ শুনক আজি দুনিয়াত ঈশ্বৰৰ লগত সম্পৰ্ক কৰা ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱা সবতকে ফাৰ্ষ্ট ষ্টেপটোৱে হৈছে আপুনি শুনিব লাগিব ঈশ্বৰৰ বাক্যৰ ফালে বাইবেলৰ শাস্ত্ৰৰ কথাৰ ফালে যীশুৱে কোৱা কথাৰ ফালে পৃথিৱীয়ে কাণ দিব লাগিব কমচে কম প্ৰথম কথাটো হৈছে আশীৰ্বাদ যদি লাগে আপোনাৰ যদি মংগল হ'ব লাগে ভাল যদি হ'ব লাগে তেনেহ'লে প্ৰথম কথাটো হৈছে মনুষ্যই ঈশ্বৰৰ ফালে কাণটো দিব লাগিব যত্নেৰে বহুত সময়ত মিটিংবিলাকত ভিতৰত কম মানুহ থাকে আৰু খানা পিনাত 2 গুণ মানুহ হৈ যায় একদিন আমাৰ পেটো নাথাকিব আৰু আমাৰ ভাতো নাথাকিব তেতিয়া কোনটো থাকিব এইটোৱে থাকিব ভিতৰৰ আত্মাটো থাকিব আমি ইয়াৰ কাৰণে দিন ৰাতি কাম কৰি আছোঁ ইয়াৰ কাৰণে একোৱে কৰা নাই কিন্তু কৈছে যদি তোমাৰ মংগল হ'ব লাগে তেনেহ'লে মংগলৰ বা আশীৰ্বাদ পোৱাৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে শুনিব লাগে নোহৰ দিনৰ নিচিনাকৈ যীশু দ্বিতীয় আগমনৰ আগে আগেও মানুহবিলাক ক্ৰমান্বয়ে বেছি নুশুনা হৈ আহিছে মানুহবিলাকে ভাবিছে কিনো ঈশ্বৰৰ প্ৰয়োজন আছে কিনো যীশুৰ প্ৰয়োজন আছে ক'তনো আছে সৃষ্টিকৰ্তা মানুহবিলাক বেছিকৈ গৰ্ব হৈ গৈছে আৰু ঈশ্বৰৰ কথালৈ কাণ দিবলৈ মন নাই কাৰণ নোহৰ সময়টো তেনেকুৱা হৈছিল যে আমি নুশুনো প্ৰয়োজন নাই শুনিবলৈ নিউজ আহিলে কিবা আহিলে কোনোবা বেলেগ দলে পাৰ্টিয়ে কিবা বহুত কিবা ক'লে ঘণ্টা শুনিব কিন্তু ঈশ্বৰে কি কৈছে সৃষ্টিকৰ্তাই কি কৈছে তাক মানুহে ভাবে যে এইটো দৰকাৰ নাই বুলি ভাবে এইটোৱে সবতকৈ বেছি দৰকাৰ আশীৰ্বাদ আৰম্ভণি হ'বলৈ সেইকাৰণে ঈশ্বৰৰ বাক্যলৈ যত্নেৰে কাণ দিয়াবিলাকৰ মংগল হয় বুলি কৈছে হিতোপদেশত 13 অধ্যায় তাৰপিছতে তেওঁ কি বিচাৰিছে ঈশ্বৰে আপোনাৰ পৰা সোণৰূপ বিচৰা নাই ঈশ্বৰে ইমান শক্তিশালী ঈশ্বৰ পৰাক্ৰমী ঈশ্বৰ ভৱিষ্যত জানোতা ঈশ্বৰ অতীত জানোতা ঈশ্বৰে আপোনাৰ জীৱনৰ মালিকে আপোনাৰ পৰা বেলেগ কিবা বিচৰা নাই কিন্তু আপোনাৰ পৰা তেওঁ শুনাটো ফাৰ্ষ্ট বিচাৰিছে আৰু 2 নম্বৰটো আমাৰ পূৰ্বপুৰুষ আমাৰ প্ৰথম মানৱে নিজৰ স্বাধীন ইচ্ছাৰে নিজৰ স্বাধীন মনেৰে তেওঁবিলাকে ঈশ্বৰৰ বিৰোধ হৈ গৈছিলে পাপ কৰিছিলে সেইকাৰণে আমি তেওঁৰ সতি সন্ততিৰ কাৰণে আমাক ঈশ্বৰে বিচাৰিছে আমি তাৰে সন্তান তাৰ তেজতে জন্ম লৈ অহা সেইকাৰণে আমাক বিচাৰিছে যেন আমি যেন নিজৰ মনটো আমাৰ স্বাধীন মনটো যেন আমি যেন নিজেই পালটন কৰোঁ সলনি কৰোঁ বাইবেলৰ ঈশ্বৰে কৈছে যীশুখ্ৰীষ্টই পৃথিৱীলৈ আহি প্ৰথম কথাটো ক'লে
প্ৰথম কথাটো ৰেকৰ্ড কৰা হ'ল মাৰ্ক 1:14-15 পদ। ক'লে যে এতিয়া টাইম হৈ গ'ল, পৃথিৱীৰ টাইম, তোমালোকৰ জীৱনৰ টাইমটো হৈ গ'ল, সময় কাল ওচৰ হ'ল, টাইম ওচৰ হ'ল। তোমালোকে মনটো ফাৰ্ষ্টত সলনি কৰা, কাৰণ তোমালোকৰ পূৰ্বপুৰুষে তোমালোকেও জন্মৰ পৰাই তোমালোকৰ পথে গলা। যিচয়া 53:6 পদত কৈছিলে, প্ৰতিজনে আমি নিজ নিজ বাট ল'লোঁ, আমি নিজৰ নিজৰ ৰাস্তা ল'লোঁ। কোনোবাই ডকাইত হ'বলৈ মন গৈছে, ডকাইত হৈছে, কোনোবাই চুৰ হ'বলৈ মন গৈছে, চুৰ হৈছে, কোনোবাই বিজনেছ ঠগি কিবা বেছি ধনী হ'ম বুলি যিকোনো উপায়েৰে বিজনেছ কৰিম বুলি ৰাস্তা লৈছে, কোনোবাই বিজনেছ কৰিছে, কোনোবাই কিবা এটা হ'বলৈ মন গৈছে, যি হৈছে চব হৈ আছে পৃথিৱীত। ময়ো তেনেকুৱা কিবা এটা ৰাস্তাটো লৈছিলোঁ আগতে নিজৰ ইচ্ছাৰে। কোনোবাই যিকোনো একদম যি ইচ্ছা কৰিছে তাকে নিজৰ নিজৰ ইচ্ছাৰে চলিছে। কিন্তু এই নিজৰ নিজৰ ইচ্ছাৰে চলাত আমাৰ পাপী মনে, আমাৰ অৰিজিনেল আগৰ পৰা অহা পূৰ্ণ মনটোৱে আমাৰ বহল ৰাস্তাটো বিচাৰে আৰু স্বাধীন ৰাস্তাটো বিচাৰে, বহল ৰাস্তাটো বিচাৰে, এনজয়মেণ্টৰ ৰাস্তাটো বিচাৰে। আৰু এই বহল ৰাস্তাত গ'লে লাষ্টত গৈ পেলাই গাঢ়া চিধা গৈ নৰকত পৰে বুলি কৈছে যীশুৱে। কিন্তু যীশুৱে বনোৱা ৰাস্তাটো ঠেক, মানুহ কম যায়, বাটটো চেপ, যাবলৈ কঠিন, কিন্তু এইফালে গ'লে লাষ্টত আত্মাটো জীৱনলৈ যায়, স্বৰ্গলৈ যায় বুলি কৈছে। মঠি 7:13-14 পদত কৈছে যীশুৱে। কিন্তু সেইকাৰণে যীশুৱে ক'লে, পৃথিৱীলৈ আহি তোমালোকে মনটো পালটোৱা। আমাৰ ঈশ্বৰে কাকো জবৰদস্তি নকৰে। যদি তেনেকুৱা চলো নিজৰ নিজৰ ইচ্ছাৰে, আমাৰ মাংসিক মনটোৱে, আগৰ পৰা অহা আমাৰ নেচাৰেল যিটো মন আছে সেইটোৱে আমাক বহল ৰাস্তাত নিয়ে আৰু সি আমাক লাষ্টত কিন্তু আমাৰ আত্মাটো সৰ্বনাশ কৰিব বুলি কৈছে যীশুৱে। সেইকাৰণে নিজৰ ইচ্ছাত চলাটো এটা ডাঙৰ পাপ। আমাৰ পাপ আছে কাৰণে আমি নিজৰ ইচ্ছাত পাপটোহে কৰিম। মানুহে নিজৰ ইচ্ছাত পাপটোহে কৰে, আমাৰ ঈশ্বৰে জবৰদস্তি কাকো নকৰে। কিন্তু তেওঁ পৃথিৱীলৈ আহি প্ৰথম কথা ক'লে যে তোমালোকে মনটো, নিজৰ মনেৰে তোমালোকে নিজৰ ৰাস্তা লৈছা, নিজৰ কিবা কৰিছা, স্বাধীন মন দিয়া হৈছে, কিন্তু নিজৰ মনটো তোমালোকে সলনি কৰা, নিজেই নতুন সিদ্ধান্ত লোৱা, নিজে এইটো বেয়া বুলি স্বীকাৰ কৰা, নিজে বেয়াটো স্বীকাৰ কৰা আৰু বেয়াটো ত্যাগ কৰা। তোমালোকে মনটো পালটোৱা। পাচনি কৰ্ম 17:30 পদতো কৈছে যে ঈশ্বৰে সেই অজ্ঞানতাৰ কালটো সহিলে, চবেই নিজৰ ইচ্ছামতে যি টি কৰিলে, যাহা তাহা চলিলে,